গুড মৰ্নিং সকলো ভালে আছা নে নিশ্চয় আশা কৰো সকলো ভালে আছা ডাৱৰীয়া বতৰ তাতে আমাৰ যি কোভিড-19 ৰ পেণ্ডামিকৰ বাবে ঘৰত আবদ্ধ হৈ থাকিবলগীয়া এটা পৰিৱেশ গতিকে আশা কৰো সকলো ঘৰৰ ভিতৰত থাকি তোমালোকৰ দৈনন্দিন যিখিনি কাম সেইখিনি ঠিকমতে কৰি আছা বুলি মই আশাবাদী সময়ৰ লগত আমি খাপ খোৱাকৈ সময়ৰ সদ্ব্যৱহাৰ কৰি আমি সকলোখিনি কাম কৰি যাব লাগিব দৈনন্দিন আমাৰ যিখিনি কাম সেইখিনি আমি কৰিব লাগিব যিকি নহওক আমি পলম নকৰি এটা গুৰুত্বপূৰ্ণ বিষয় আমি আলোচনা কৰি আছিলো মানে ঠিক মই আজি যেনেকৈ তোমালোকৰ লগত মতৰ ভাৱ বিনিময় কৰি আছো আমি ভাৱৰ বিনিময় কৰি আছো মই যি এটা দুই এটা পাইছো সেয়া তোমালোকক যিটো প্ৰচেছত দিয়াৰ চেষ্টা কৰিছো এইবিলাকে হৈছে আমাৰ কি সেন্ডিং এণ্ড ৰিচিভিং কিছুমান সিস্টেম গতিকে এনেকুৱা কিছুমান সিস্টেমৰ বিষয়ে আমি ইতিমধ্যে পাতি আছিলো গতিকে তোমালোকৰ সোশ্যাল ষ্টাডিজৰ বুকখন উলিয়াইলা পেজ নম্বৰ আজি আমি পঢ়িব লাগিব 55 পঢ়িব লাগিব অলৰেডি আমি কেইটামান গুৰুত্বপূৰ্ণ দি আলোচনা কৰিলো তো আজি আমি মই চেপ্টাৰ নামটো ইয়াত লিখি লওঁ তোমালোকে এই চেপ্টাৰটো উলিয়াই লোৱা মই লিখি লওঁ মানে Okay. Sending and receiving message আমি postal service পৰা আদি কৰি টেলিফোন ফেক্স মাছ কমিউনিকেশনৰ ভিতৰত ৰেডিঅ সিনেমা ইয়াৰ পিছত কৈছিল টেলিভিছন কৈছিল আমি কম্পিউটাৰ কৈছিল কম্পিউটাৰ বিষয়টো বহল বিষয় তো তোমালোকে ইয়াত যিমানখিনি আছা not sufficient so তোমালোকে এই কাৰণে জানাই কম্পিউটাৰ সিস্টেমৰ বিষয়ে জানাই যদি ইন্টাৰনেটত চাই ল'ব পাৰা বাৰটোৰ সহায় লৈ বেছি ভাল হ'ব বুলি মই ভাবিছো যি কি নহওক তো আজি আমি স্যাটেলাইটৰ কথা পঢ়িম আজি আমি পঢ়িম satellite আজি আমি পঢ়িম স্যাটেলাইটৰ বিষয়ে পঢ়িম স্যাটেলাইট কি হয় স্যাটেলাইট এটা মেন হয় বুজি পাইছা মেন মানে মানুহে নিৰ্মাণ কৰা বিশেষ কিছু যন্ত্ৰ হয় যাৰ জৰিয়তে আমি কি কৰো মেছেজ সেন্ডিং ৰিসিভিং কৰিব পাৰো আমি কি কৰিব পাৰো কিবা এটা সিস্টেম যিবিলাক সিস্টেম বৰ্তমান সময়ত প্ৰাসংগিক আমি যিটো সিস্টেমৰ এটি জিএস এই গুটি সিস্টেমটো স্যাটেলাইটৰ জৰিয়তে হৈছে তো অলপ পঢ়িলে বেছি ভালকৈ বুজি পাবা বুলি ভাবিছো কিতাপখন উলিয়াই লোৱা পেজ নম্বৰ 55 লৈ আজি যাওঁ আমি ইয়াতে কৈছে man made satellite have made it possible to see television programs from any part of the world স্যাটেলাইট বিলাক সদায় মানুহে নিৰ্মাণ কৰা নেচাৰেল নহয় এইটো নেচাৰেল নহয় made by man so বিভিন্ন সময় বিভিন্ন ধৰণৰ সিস্টেম তাত কানেকচন কৰে স্যাটেলাইট বিলাক বনাইছে আৰু সেইবিলাকে প্ৰধানতঃ কৰিছে টেলিভিছন যিবিলাক প্ৰগ্ৰামছ থাকে আমাৰ টেলিভিছন হলে তোমালোকৰ টিভি এটা লাগে জাস্ট আ বক্স है টেলিভিছন তো ওয়্যাৰলেছ নে বাৰু কি হয় বাৰু ওয়্যাৰলেছ নো কাৰণ ওয়্যাৰে সন্নিবিষ্ট কৰি থোৱা থাকে হয় না বাৰু আৰু কিছুমান সিস্টেম আছে তাতে যিকিনো কিখিনি পিছৰ কথা বাৰু এটা কথা জানিব লাগিব টেলিভিছনৰ যিটো প্ৰগ্ৰামছ হৈ আছে এইখিনি কিহৰ জৰিয়তে সম্ভৱ হৈছে ইট ইজ পসিবল কিহৰ বাবে স্যাটেলাইট সিস্টেমৰ বাবে পসিবল হৈছে মানে স্যাটেলাইট সিস্টেম বিলাকৰ কিছুমান কানেকচন থাকে যে কানেকচন বিলাকে যিকোনো এটা প্ৰগ্ৰাম ব্ৰডকাষ্ট কৰিব পাৰে ঠিক আছে these satellites are sent into space through big rockets satellite বিলাক ক'ত থাকে স্যাটেলাইট ক'ত থাকে যে এয়াৰত তাত কিছুমান নিৰ্দিষ্ট কক্ষপথ আছে সায়েন্স এণ্ড টেকনলজিৰ যোগ মেচিনৰ জৰিয়তে এটা সিস্টেম বনোৱা আছে কিন্তু তাক নিৰ্দিষ্ট স্থানলৈ মানে ধৰিলা মই যেনেকে ঘৰৰ পৰা স্কুললৈ মোৰ এটা নিৰ্দিষ্ট স্থান ঘৰৰ পৰা ইয়ালৈ মই বাইকখন লৈ আহিছো মানে মই বাইকখনৰ জৰিয়তে মই ইয়াত পাব পাৰিছো নিৰ্দিষ্ট টাইমত ঠিক আছে স্যাটেলাইট বিলাক নিৰ্দিষ্ট কক্ষপথ কেনেকৈ পায় ডাঙৰ ডাঙৰ ৰকেট থাকে ৰকেট বিলাকৰ জৰিয়তে তাক প্ৰেৰণ কৰে It is not possible to arrange and telecast the programs in which people from different cities. Here কি কৈছে it is not possible to arrange and telecast. তলিকে যদি পাইছা কিবা এটা প্ৰগ্ৰাম কৰবাত হৈ আছে তলে সেইটো টেলিকাষ্ট কৰিব পাৰে কি সিস্টেম বিলাকৰ জৰিয়তে স্যাটেলাইটৰ জৰিয়তে তাত কিছুমান সিস্টেম কানেকচন থাকে কানেকচন বিলাকে কি কৰে
তাত টেলিকাষ্ট কৰি দিব পাৰে কিবা এটা ধৰি লোৱা আৰু বানপানী হৈছে কৰবাত সেই জেগাটো পিকচাৰ তোমালোকে টিভি ঘৰতে দেখি দিব পাৰিবা কেনেকৈ স্যাটেলাইটৰ যিটো কানেকচন আছে সেই কানেকচন বিলাকৰ জৰিয়তে পসিবল কৰা হৈছে Yet it is not possible to arrange a telecast the frequencies in which people from different cities, countries, or even continents can talk with each other. আমি এখন দেশৰ লগত এখন দেশৰ বিনিময় কৰিব পৰা সিস্টেম এইবিলাক এখন দেশৰ নিউজ এখন দেশে ক'ব পাৰে চাইনাত কৰোনা ভাইৰাছ হৈছিল তোমালোকে জানা তাৰ কিছুমান চেনেল আমি টেলিভিছনৰ জৰিয়তে আমি ঘৰত দেখিবলৈ পাইছিলো আমেৰিকাৰ কিছুমান প্ৰগ্ৰামছ আছে থলে সেইবিলাক আমি ঘৰত দেখিবলৈ পাইছো আমাৰ ইণ্ডিয়াৰ কিছুমান প্ৰগ্ৰামছ আমেৰিকা বিভিন্ন ঠাইত মই এটা এক্সাম্পল দিছো কি হয় টেলিকাষ্ট কৰা সিস্টেম হ'ল people can hold long discussion বাকি বিলাকৰ জৰিয়তে সায়েন্স এণ্ড টেকনলজি যেটো দীঘল দীঘল তাত আলোচনা চক্ৰ পাতিব পৰা হয় মোবাইলতে আছে কিছুমান এপছ আছে যিবিলাক এপছৰ জৰিয়তে আমি এবাৰ অনলাইন ক্লাছ কৰিব পাৰো বুজি পাইছা অনলাইনত আমি দেখাকে এটা তাৰ কিছুমান ঋণাত্মক দিশো আছে যোগাত্মক দিশো আছে কিন্তু পিছৰ কথা কিন্তু যিটো স্যাটেলাইটৰ জৰিয়তে যেটো সিস্টেম এই সিস্টেম বিলাকে আমাক যথেষ্ট ডেভেলপ কৰি লৈ গ'ল they can present programs of dance music plays etc টেলিভিছনত কি প্ৰগ্ৰাম চাব পাৰে তোমালোকৰ সন্মুখত যিবিলাক দেখি আছা তোমালোকে যিখিনি ইমাজিন কৰিব পাৰা গোটেইখিনি প্ৰগ্ৰাম কোড সিস্টেমেটিক কৰিব পৰা হয় টেলিভিছন জৰিয়তে কৰা হয় কি কৰা হয় ডান্স হৈছে তোমালোকে দেখিব পাইছা বহাগ বিহু সময় বিভিন্ন চেনেল বিলাকে কি হয় বিহু প্ৰতিযোগিতা পাতে তো সেইবিলাক কেনেকৈ দেখিছা টেলিভিছনৰ জৰিয়তে দেখিছা বাট কেনেকৈ পসিবল হ'ল এইটো স্যাটেলাইটৰ জৰিয়তে ক্ৰিকেট খেল এখন হৈ আছে ফুটবল খেল এখন হৈ আছে গাইছে নাচিছে এভৰিথিং কেনেকৈ কি সম্ভৱ হ'ল স্যাটেলাইটৰ জৰিয়তে this live programs are called space bridge যেটা লাইভ প্রোগ্রাম হৈ থাকে ক্রিকেট খেল এখন আছে ডাইরেক্ট লাইভ ভিজুয়াল আমি দেখি আছো এটো কেটা কি সিস্টেম বুলি কোৱা হৈছে স্পেস ব্রিজ মানে আকাশেদি এখন স্পেস মানে আকাশৰ কি বায়ুমণ্ডলত এখন দলং আছে বুলি ধৰি লোৱা হৈছে মানে যে সেই দলংখনৰ পৰা আমি অহা যোৱা কৰিব পাৰো জাস্ট এক্সাম্পল তোমালোকে ভাবিব লাগে বা দলং আছে বিচাৰিবলগীয়া কোনো কথা নাই যিটো সিস্টেম এই গোটেই সিস্টেমটো কোৱা হৈছে স্পেস ব্রিজ Thus, man-made satellites serve as bridge between people at the world. Satellite জৰিয়তে পৃথিৱীৰ গোটেই মানুহখিনিক সামৰি কি কৰিব পৰা হ'ল এখন স্পেস ব্রিজ সৃষ্টি হৈ গ'ল যাৰ জৰিয়তে কি কৰিব পৰা হয় এইবিলাক প্ৰগ্ৰাম বিলাক আমি লাইভ ভিজুৱেল দেখিব পাৰো আমি কি কৰিব পাৰো বা ৰেকৰ্ডিং আমি পিছত আমি পাব পাৰো এই সিস্টেম বিলাক যিবিলাক সিস্টেম আমি জীয়াই আছো তোমাৰ মনলৈ যিবিলাক সিস্টেম আছে এই সিস্টেম বিলাকে কোৱা হৈছে Very powerful cameras are also fitted in the satellites. They send us photographs of the Earth. This photograph help us predict weather condition in various parts of our country or the world. Besides, with the help of satellites, we can now exchange hundreds of telephone messages between one continent to another more quickly. This is satellite bilak ki connection কৰা থাকে powerful camera. কি কানেকশন কৰা থাকে পাৱাৰফুল কেমেৰা সেই কেমেৰা বিলাকে স্পেস বিলাকৰ পৰা আকাশৰ পৰা যিবিলাক ফটো লৈছে সেই ফটো বিলাকে কি প্ৰুফ কৰিছে আমাৰ যে পৃথিৱীখন ঘূৰণীয়া our earth is round the photograph taken by space যিবিলাক স্পেসৰ পৰা ফটোগ্ৰাফ কৰা আছে The fourth that এইবিলাক কি work কৰিছে our earth is round আমাৰ পৃথিৱীখন যে ঘূৰণীয়া আৰু তোমালোকে চাব পৰা এতিয়া ধৰিলা বতৰ আজি বৰষুণ দি আছে weather condition to prediction কৰিব পাৰে মানে এতিয়া ধৰিলা 10 হৈছে 10 বজাত ধৰিলা 37% probability rain আছে probability rain বুজি পাইছা 37% দিব পাৰে 11 বজা লাগে কিছু চেঞ্জ হ'ব ধৰিলা 41% হৈ গ'ল হিউমিডিটি বাঢ়ি 98% হৈ গ'ল তোমালোকৰ মোবাইলত সবৰে আছে সবৰে এন্ড্ৰইড মোবাইল বিলাক আছে সিস্টেম বিলাক থাকে ক্লিক কৰি চাব পৰা কোন সময়ত বৰষুণ দিয়াৰ সম্ভাৱনা আছে একোৰে নহয় বাট প্ৰেডিক্ট কৰিব পৰা সম্ভাৱনা এটা থাকে আৰু যেনে কি প্ৰায় সঁচাই হয় কিছু সময় পলক হ'ব পাৰে অকা পিছা হ'ব পাৰে কিন্তু সঁচাই তোমালোকে মোবাইলত চাব পৰা ইয়াৰ পিছত আৰু কি কৰিব পাৰে বুলি কৈছে পাৰ ডে 100 মেছেজ সেন্ড কৰিব পাৰে এইটো মোবাইলৰ পৰা কিটো মোবাইলে এইবিলাক স্যাটেলাইট সিস্টেমৰ জৰিয়তে 100 ৰ ওপৰত আকৌ লিমিট থাকে 100 টা হোৱাৰ পিছত মেছেজ সেন্ড নহয় তো 100 টা মেছেজ সেন্ড কৰিব যা পাৰে একে দিনে মানুহ হলে এইটো কিছুমান স্যাটেলাইটৰ জৰিয়তে সিস্টেম কানেকচন কৰি থাকে
এটা ভাবিব পাৰা যে কিয় 100 টাতকৈ বেছি মেছেজ দিব নোৱাৰে কম মেছেজ দিব পাৰি কোনো কথা নাই কিন্তু 100 টাতকৈ বেছি কিয় এইবিলাক যিবিলাক সিস্টেম এই সিস্টেম বিলাকত যেটো ফিক্স কৰা থাকে বুজি পাইছা ফিক্স কৰা থাকে মানে তোমাৰ ধৰিলা ঘৰত যেটো তোমালোকৰ মোবাইল আছে মোবাইলত 100% বেটাৰি তাত চাৰ্জ হ'ব পাৰে তুমি এটো কৰিব নোৱাৰা যে কাইলে কাৰেন্ট গুচি যাব পাৰে মই আজি 110% চাৰ্জ দিম পসিবল হয় নে নহয় পসিবল কিয় পসিবল নহয় যেটো বেটাৰি আছিল সেই বেটাৰিটো 100% বেটাৰি চাৰ্জ হ'ব পাৰে 100% চাৰ্জ হ'ব পাৰে তাক সিস্টেম কৰি থোৱা আছে সেই সিস্টেমটো ওভাৰটেক নকৰে গতিকে এটা এই স্যাটেলাইট সিস্টেম বিলাকৰ জৰিয়তে মেছেজ সেন্ডৰ যেটো সিস্টেম এটো 100 তত লিমিট কৰি থাকে ম্যাক্সিমাম 100 তো 100 কৈ বেছি পাৰ হোৱা নাযায় তো স্যাটেলাইটৰ কথা অলপ বুজি পালা কেনেকৈ কি কৰে নাও আমি পঢ়িম এডভাৰটাইজমেন্ট এডভাৰটাইজমেন্ট হোৱাট ইজ এডভাৰটাইজমেন্ট এডভাৰটাইজমেন্ট কেনেকৈ আমাৰ মাস কমিউনিকেশনৰ এটা সিস্টেম বা এডভাৰটাইজমেন্ট আমাক কেনেকৈ প্ৰভাৱিত কৰে চোৱা কিতাপলৈ যোৱাৰ আগত কেইটামান কথা কওঁ তুমি ধৰিলা এখন কিবা সিৰিয়াল চাই আছা মই সিৰিয়ালৰ কথা বিশেষ এটা কথা ক'লো এটা আমাৰ নিউজ চেনেল বিলাকে প্ৰায় মহাভাৰত ৰামায়ণ বিষ্ণুপুৰাণ এনেকুৱা থাকে তো বিলাক আমি অলপ সময় খৰচ কৰি চাব লাগে মানে আমাক আধ্যাত্মিক কিছু জ্ঞান লাগে বুজি পাইছা নে আধ্যাত্মিক কিছু জ্ঞান লাগে কাৰণ আমি সব বিলাক নুই গৈ বিলাক থাকিব নোৱাৰো সকলো বিলাক তো কিছু সময় তাত তোমালোকে চাব পাৰা মনোৰঞ্জন হ'ল লগতে কিছু তোমালোকৰ অলপমান আধ্যাত্মিক জ্ঞান পাবা বুলি মই আশাবাদী কিছু চাব লাগে সময় সাপেক্ষে মিলাই তো এটা কথা হ'ল কি ওলা মহাভাৰতখন দি আছে মালতে এডভাৰটাইজ দিয়ে 5 মিনিট মান এই এডভাৰটাইজ কি হয় এডভাৰটাইজ কি হয় সো এই সিস্টেমটো মই বাদ দিছো এডভাৰটাইজ লগত সিহঁতৰ কিছুমান বিজনেছ জড়িত সেই সিস্টেমটো মই বাদ দিছো কিন্তু এডভাৰটাইজ চোৱাৰ বাবে তুমি যে চালা তোমাৰ কি লাভ হ'ল ধৰিলে এটা জুনিয়ৰ হলিক্সৰ এডভাৰটাইজ দিলে মানে জুনিয়ৰ হলিক্স এটা বনাইছে তাত এইবিলাক কন্টেন্ট তাত ৰাখি পেলাই ভিটামিন এ চি কিবা কিবি এনেকৈ ৰাখি পেলাই সেই হলিক্সটো বিষয়ে তুমি নাজানা কিন্তু তুমি এডভাৰটাইজত দেখিলা সৰু এটা খেলিছে কি খুব খেলিব পাৰে আন ল'ৰা ছোৱালীৰ তুলনাত তাত লগাইছে লাষ্টত কৈছে যে জুনিয়ৰ হলিক্স খোৱা কাৰণে খেলিব পাৰে বা কিবা কিবি এনেকুৱা এক্সেক্ট আমাৰ জাস্ট এক্সাম্পল দিছো তো মানে তুমি দেখি পেলাই তুমি গম পালা এই হলিক্স খাব লাগে গম পালা এই হলিক্স খাব লাগে কৰোনা ভাইৰাছৰ সময় আমি সকলোৱে জানো আমি ঘৰত কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগে কিন্তু তুমি টিভিতে এডভাৰটাইজ দেখিলা যে হাতটো এনেকৈ ধুব লাগে বুলি ক'লে মাস্কখন এনেকৈ পিন্ধি থাকিব লাগে বুলি ক'লে তুমি যেতিয়া কাহ আহিব তোমাৰ বা হাঁচি আহে তেতিয়া ধৰি লোৱা ৰুমাল এখন আমি এনেকৈ মুখত ধৰি লৈ পেলাই কাঢ়িব লাগে বা আমি মানুহৰ পৰা আঁতৰত কাঢ়িব লাগে এই যে চিষ্টেম বিলাক দেখাইছে মানে আমি সেইটো দেখি পেলাই আমি বুজিব পাৰি কথাখিনি সেই চিষ্টেম বিলাক দেখি আমি বুজিব পাৰো এখন ইউনিভাৰ্চিটি এডভাৰটাইজ মাৰিছে এডমিশন হৈছে বুলি তাত পঢ়িবলৈ ইচ্ছা থকা মানুহখিনিয়ে গম পাব যে তাত এডমিশন ল'ব পাৰে এই যে খবৰ বিলাক আমি যে পালো কিন্তু এডভাৰটাইজৰ জৰিয়তে পালো মানে এডভাৰটাইজৰ জৰিয়তে পালো তো আমাৰ তাৰপিছত আমি নিজৰ দিমাগ খুঁটি পেলাই আমি কিন্তু আমি চালি জাৰি চাব লাগিব তাৰ ভুল দুখ সেইখিনি আমি চাব লাগিব যে আমি এইটো বস্তু ইউজ কৰোঁ নে নকৰোঁ তো সেইবিলাক হৈছে এডভাৰটাইজ কিতাপত কি কৈছে অলপ আমি চাওঁ আমি কোৱা মতে নহ'বও পাৰে চাওঁ তথাপি এবাৰ advertisement are a new future research of mass communication every firm want to boost the sale of its product প্ৰত্যেক বিলাক বিজনেছ গোষ্ঠীৰে প্ৰডাক্ট বিলাক কি কৰিবৰ বাবে প্ৰমোট কৰা এটা প্ৰমোট কৰে একচুয়ালি বুজি পাইছা so it advertise them through newspaper magazine ৰেডিও টেলিভিছন ম্যাগাজিন এইবিলাকত কি এডভাৰটাইজমেন্ট বিভিন্ন ধৰণৰ বিজনেছ এইবিলাক কোম্পানী থাকে সেইবিলাক তাত কৰে দিয়ে আৰু কি এডভাৰটাইজমেন্ট মানে পঢ়ি পেলাই মানে কি হয় সেইবিলাক বস্তুতে আকৰ্ষিত হয় We can see special page on advertisement in newspaper and magazine যদি তোমালোকে নিউজপেপাৰ ৰেগুলাৰ পঢ়া তাতে দেখিবা এটা নিৰ্দিষ্ট পেজ থাকে যিটো পেজত অনলি এডভাৰটাইজমেন্ট যিটো পেজ নেকি কি হয় ৰিজাৰ্ভ হয় অনলি এডভাৰটাইজমেন্ট অকল এডভাৰটাইজমেন্টৰ বাবে ৰিজাৰ্ভ ফৰ এডভাৰটাইজমেন্ট ৰিজাৰ্ভ অকল কিহৰ বাবে ৰিজাৰ্ভ কৰে এডভাৰটাইজমেন্টৰ বাবে ৰিজাৰ্ভ কৰে কিছুমান নিউজপেপাৰ আছে কিছুমান মেগাজিন আছে but this advertisement is only the educated people so the advertisers are turning to radio and TV for advertisement newspaper magazine যিবিলাক এডভাৰটাইজ কৰা হয় সেইবিলাক অকল কাৰ বাবে এডুকেটেড পিপলৰ বাবে এডুকেটেড পিপলৰ বাবে ইংলিশত এটা এডভাৰটাইজমেন্ট আছে তুমি যদি ইংলিশ পঢ়িবই নাজানা বুজিয়ে যদি নোপোৱা এডভাৰটাইজ দিয়া কি কাম থাকিব
চাইনিজ ভাষা এডভাৰটাইজ আমি বুজি পাম নেকি নাপাও তো চাইনিজ ভাষাৰ এডভাৰটাইজৰ পেপাৰতে কি ভ্যালু থাকিব তেতিয়া হলে একো ভ্যালু নাই সো মানে কি হয় এডুকেটেড পিপলৰ বাবে নিউজ পেপাৰ বা মেগাজিনৰ এডভাৰটাইজ ঠিক আছে তাৰ পিছত মানে কি এডভাৰটাইজটো ৰেডিঅ' আৰু টেলিভিছন লাইনে কেনেকা লেছ হা ৰেডিঅ' আৰু টেলিভিছন ৰেডিঅ' লাইনছ মই প্ৰথম ৰেডিঅ' কি হৈছে হিয়াৰিং সো শুনিবলৈ পাইছে তাত ধুনীয়াকৈ কথাটো কৈছে মানে সহজে বুজি পাব তো ৰেডিঅ' ফাৰ্স্ট পেজ ৰেডিঅ'লৈ গ'লে এডভাৰটাইজ তাৰপিছত টেলিভিছনত কি হ'ব সেম টাইম তুমি দেখিবলৈ পাবা আৰু সেম টাইম তুমি কি কৈছে এডভাৰটাইজৰ বিষয়ে শুনিবলৈ পাবা গতিকে কি হৈছে ৰেডিঅ' আৰু টেলিভিছনত কি হ'ব বুলি কোৱা হয় এডভাৰটাইজ গ'ল নিউজপেপাৰ পৰা মেগাজিনৰ পৰা ফাৰ্স্ট ৰেডিঅ'লৈ গ'ল তাৰপিছত ক'লৈ গ'ল টেলিভিছনলৈ গ'ল গতিকে এটা সিস্টেম এই সিস্টেম বিলাক আমি জানিব লাগিব তো ইয়াৰ পিছত যদি চোৱা okay there is a larger numbers of people large numbers of people TV advertisement involve both hearing and sight মানে দেখা কথা কৈছে আমি টেলিভিছনত অহা লগে কি হৈছে এডভাৰটাইজবিলাক আমি শুনিছো আৰু লগতে আমি দেখিছো বুজি পাইছা না শুনা আৰু দেখাৰ কাম যেতিয়া দুটা একেলগে হয় তেতিয়া মানুহে সহজে বুজি পাব পৰা হয় যদি তুমি চাইনিজ ভাষাৰ এটা ভিডিঅ' চাই আছা কমেডি ভিডিঅ' এটা চাইছা তুমি একো বুজি পোৱা নাই কিন্তু তাৰ যিখিনি এক্সপ্ৰেছন যিখিনি তাৰ চেলেৰি আছিলে সেইখিনি তোমাৰ মনত কৰবাত অলপ প্ৰভাৱ পেলায় যাৰ বাবে তোমাৰ কি হয় দেখি হাঁহি উঠে কমেডি ভিডিঅ' এটা কথা কল ঠিক এডভাৰটাইজমেণ্ট বিলাক তেনেকুৱা হয় তেনেকুৱা এডভাৰটাইজমেণ্ট সচৰাচৰ নিদিয়ে এডভাৰটাইজমেণ্ট সদায় কিছু ট্ৰান্সলেট কৰে নিৰ্দিষ্ট ৰিজনেল লেংগুৱেজত সদায় ট্ৰান্সলেট কৰি দিয়ে যাতে মানুহে সহজে বুজিব পাৰে বুজি পালা নাই কথাটো তো ইয়াৰ পিছত আমি চাওঁ সো দে হ্যাভ গ্ৰেটাৰ ইম্পেক্ট দ্যান ৰেডিঅ' সো এডভাৰটাইজমেণ্ট টেলিভিছনত ৰেডিঅ' বা নিউজ পেপাৰ বা মেগাজিনত বেছি মানুহ আকৰ্ষিত হয় কোনবিলাক এডভাৰটাইজত বা কোনবিলাকৰ ভেৰি গুড টেলিভিছনত দিয়া যিবিলাক এডভাৰটাইজ কিয় কাৰণ সেই সময়ত মানুহে টেলিভিছনত এডভাৰটাইজ দেখে লগতে শুনে in other words they have direct influence on the viewers mind how did the local viewers মানে যি চাই তাক viewers হয় আজি ভিডিওটো তুমি চালা এই ভিডিওটো তুমি এটা viewers হৈ থাকা মানে তুমি যেটা চাবা হা তো তল ওপৰত লাইনকে দেখিছা ইউটিউবৰ বিলাকৰ viewers ইমান তো views ইমান মানে কিমান মানে সেই বস্তুখিনি চাইছে তেনেকুৱা কিছুমান কথা থাকে কি পিছৰ কথা কিছুমান টেকনলজি কিছুমান সিস্টেম থাকে এটা আপডেট কৰাৰ নিৰ্দিষ্ট সময় থাকে বাৰু যি নহওক we watch advertisement of the same item product বা various form আমি বিভিন্ন শিতানত আমি একেটা এডভাৰটাইজমেন্ট বিভিন্ন ধৰণৰ আমি দেখিবলৈ পাওঁ আৰু কেতিয়াবা এনেকুৱা হয় যে বিভিন্ন শিতানৰ বিভিন্ন এডভাৰটাইজ আমি লাভ কৰোঁ ধৰি লোৱা শ্যাম্পুৰ এডভাৰটাইজ এখনমান শ্যাম্পুৰ এডভাৰটাইজ মাৰিছে বিভিন্ন ধৰণৰ বিজনেছ কোম্পানীলে তুমি তাৰ পৰা কোনটো চুজ কৰিবা হা কেনেকৈ in that case we fail to decide that is more suitable and necessary for us তেতিয়া আমি কেতিয়াবা ফেল হৈ যাওঁ যে আমি কোনটো চুজ কৰিম আমি কোনটো চুজ কৰিম 10টা মান এডভাৰটাইজ মাৰিছে শ্যাম্পুৰ আমি কোনটো শ্যাম্পু বেছি লগাম এতিয়া তাৰ ভিতৰত তুমি দিমাগ খুটাব লাগিব দিমাগ খুটাই তুমি চুজ কৰিব লাগিব যে মই এই শ্যাম্পুটো ব্যৱহাৰ কৰিম কেনেকৈ দিমাগ খুটাবা কাৰণ তুমি তাৰ যিখিনি ব্যৱহাৰিক বাস্তৱ গুণ সেইখিনি জানিব লাগিব ইয়াতে কৈছে therefore we should be more courteous while making a choice সতৰ্ক ঠিক question to pass from courteous যাৰ অৰ্থ হৈছে সতৰ্ক হৈ থকা মানুহ we should not allow ourselves to be carried away by advertisement আৰু যি নহয় আমি এনেকৈ কৰিব লাগিব চুজ কৰিব লাগিব যে কোনটো এডভাৰটাইজমেন্ট আমি সচৰাচৰ ব্যৱহাৰ কৰিম কোনটো বিষয়ৰ এডভাৰটাইজমেন্ট আমি ভাল দেখিব লাগে কাৰণ বহুত টেকনিক্স পাবা তাৰপিছত চুজ কৰাটো তোমাৰ দায়িত্ব আৰু কেনেকৈ চুজ কৰিবা ইউজ your দিমাগ তুমি তোমাৰ দিমাগটো খটাব লাগিব in short means of communications are a link between the different people of the world besides sending and receiving messages they interacting us and want us to take timely action to protect ourselves from storm flood and other such climate hence it is our duty not to learn communication system এতে কোলে জানি শর্ট আমি এটা কথা বুঝি পালো কমিউনিকেশন সিস্টেম বিলাকে আমাক কি কৰে বিভিন্ন ধৰণৰ নিউজ সেন্ডিং কৰে ৰিসিভ কৰায় লগতে সায়েন্স এন্ড টেকনলজি যিখিনি আমাৰ দৈনন্দিন যিখিনি সিস্টেম এই সিস্টেম বিলাক মানুহে ব্যৱহাৰ কৰিব পৰাকে ইজি কৰি দিলে তুমি লাষ্টত যদি স্যাটেলাইটৰ জৰিয়তে তুমি weather condition জানিব পাৰিবা মোবাইলতে তোমাৰ ষ্ট্ৰং মানে ধুমুহা বতাহ আহিব নেকি তাৰ কিছু নিউজ তোমাক আগতীয়াকৈ পাব পাৰে কাৰণ আমাৰ কেলে যে কয় বতৰ বিজ্ঞানীসকলে মানুহ সাৱধান কৰি দিয়ে যে অহা দুদিনত ধাৰাসাৰ
বৃষ্টিপাত হ'ব পাৰে, প্ৰবল বৃষ্টিপাত হ'ব পাৰে, এনেকুৱা ধৰণৰ মেছেজ আমি নিউজত পাওঁ বা পেপাৰত পাওঁ, আমি কেতিয়াবা ইনবক্স মেছেজ পাওঁ, কেতিয়াবা যি কি নহওক ফ্লাড, ক'ৰবাত বানপানী হৈছে, বানপানী আমি খবৰ পাই আছো, বেলেগৰ মথাউৰি এটা ভাঙিছে, আমি কেনেকৈ গম পাম? মথাউৰি ভাঙিছে আমি নিউজত গম পাইছো, আমি লগালগ কি হৈছে আমি প্ৰিপেয়াৰ হ'ব পাৰিছো যে আমাৰ ইয়াত পানী হ'ব পাৰে, ওখ চাং কাটিব লাগে, প্ৰয়োজনীয় বস্তুখিনি আমি কালেকশ্যন কৰি ৰাখিব লাগে। তো এই গোটেই চিষ্টেম বিলাক মানে সায়েন্স এন্ড প্ৰথম কথা আছে সায়েন্স এন্ড টেকনলজি। কিন্তু সায়েন্স এন্ড টেকনলজিৰ আকৌ এটা স্যাটেলাইট আমাৰ গোটেইখিনি চিষ্টেম ইজি কৰি দিলে। এনেকৈ ইজি কৰি দিলে টেলিভিছনত, ৰেডিঅ', মানে এডুকেশ্যন পিপুলৰ বাবে কি থাকিব নিউজ পেপাৰ এণ্ড মেগাজিন। গতিকে এই চিষ্টেম বিলাকে কি কৰিব পাৰে আমাৰ গোটেই চিষ্টেমটোৱে ইজি কৰি তুলিছে। সো এইখিনি কথা আছিলে ঘৰত ধুনীয়াকৈ অকণ পঢ়িব পাতো বুজি পাবা বুলি ভাবিছো, ইমান বিশেষ কথা নহয়। দৈনন্দিন আমি যিবিলাক কাম কাজ কৰি আছো সেই কাম কাজ বিলাককে লৈ পেলাই পাঠটো সৃষ্টি হৈছে বা আমাৰ কাৰণে দিছে। গতিকে তোমালোকে এইখিনি ঘৰত ভালদৰে শুনিবা, যদি কিবা বিশেষ প্ৰব্লেম পোৱা লিখি ৰাখিবা, ছাৰৰ লগত তোমালোকে কন্টেক্ট কৰিব পাৰা, ছাৰে মোক দিব, এইখিনি মই সলভ কৰাৰ চেষ্টা কৰিম, অন্যথা ফেচ টু ফেচ যেতিয়া লগ পাম তেতিয়া তোমালোকে মোক দেখাব পাৰা, কিন্তু সলভ কৰাৰ চেষ্টা কৰিম। কুৱেশ্যন এনসাৰবোৰ ঘৰত ডিসকাস কৰিবা, মই সলভ কৰিব চেষ্টা কৰিম নেক্সট ক্লাছত যিমানখিনি পাৰো। আৰু লগতে যিখিনি টান চিষ্টেম আছে তাতে চিষ্টেমটো কেনেকৈ স্পেচলৈ যায় মা-দেউতাৰ সহায় লৈ ইউটিউবত সাৰ্চ কৰি চাবা, বিভিন্ন স্যাটেলাইট আছে এইবিলাক কেনেকৈ মহাকাশলৈ যায় দেখিবা, ৰকেটে কেনেকৈ লৈ যায়। তুমি যেতিয়া শুনিছা কিতাপখন ৰকেটে লৈ যায় বুলি, কেনেকৈ লৈ যায় প্ৰজেক্টৰ কথা মই দেখালোহেঁতেন, কিন্তু এতিয়াতো উপায় নাই। তো ঘৰতে তোমালোকে এইখিনি চাব লাগিব। এনেকৈ অলপমান ঘৰত পঢ়িবা, বুজি পাব বুলি মই আশাবাদী। প্ৰব্লেম থাকিলে আকৌ কৈছো লিখি ৰাখিবা, মানে লিখি ৰাখিব সদায় এটা কাৰণে কৈ থাকো, সময়ত পাহৰি থাকা নহ'লে। তুমি নহয় মই সকলোৱে সময়ত পাহৰি থাকে, কাৰণে লিখি ৰূপ দিলে ভাল যে সোশ্যাল সায়েন্সৰ এই চেপ্টাৰটো এইকেইটা প্ৰব্লেম থাকিলে গতিকে মই ছাৰক সুধিব লাগিব। অ'কে, থেংক ইউ।